My dear students, তোমালোকক আকৌ এবাৰ মই মোৰ YouTube চেনেল লৈ আন্তৰিকভাৱে স্বাগতম জনাইছো। আজি মই মোৰ এইখন ভিডিঅ' তোমালোকৰ সমাজ বিজ্ঞানৰ যি তিনিটা খণ্ড আছে প্ৰতিটো খণ্ডৰ কোনটো চেপ্টাৰত কিমানটা MCQ টাইপৰ কোৱেশ্চন হ'ব আৰু কোনটো চেপ্টাৰত কিমানটা ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন হ'ব আৰু কিমান মাৰ্ক থাকিব তাৰমানে তোমালোকৰ সমাজ বিজ্ঞানৰ মাৰ্কিং সিস্টেমটো মই মোৰ আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো স্কিপ নকৰিবা, প্ৰথমৰ পৰা শেষলৈকে চাই থকা। সো তোমালোকক মই প্ৰথমতে দেখাম তোমালোকৰ যেটো প্ৰথম খণ্ড আছে ইতিহাস। এই ইতিহাসত তোমালোকৰ কোনটো চেপ্টাৰত কিমান মাৰ্ক আছে মাৰ্কিং সিস্টেমটো দেখাই লবলৈ যত্ন কৰিম। তো তোমালোকে মোৰ স্ক্ৰিনত দেখিবলৈ পাইছা যে ইয়াতে প্ৰথম অধ্যায় আছে বংগ বিভাজন 1905 1911 আৰু স্বদেশী আন্দোলন। সো এই চেপ্টাৰটোত তোমালোকৰ টোটাল মাৰ্ক আছে 6 মাৰ্ক আৰু ইয়াৰে তোমালোকৰ কি হ'ব মই ইয়াতে দেখাই আছো তোমালোকক 6 মাৰ্ক আছে। তাৰে ভিতৰত তোমালোকৰ দুটা MCQ টাইপৰ কোৱেশ্চন হ'ব দুটা আৰু 4 মাৰ্কৰ এটা ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন হ'ব। তো তোমালোকৰ ইয়াতে MCQ দুটা MCQ টাইপৰ কোৱেশ্চন হ'ব 2 মাৰ্ক থাকিব। তাৰ পিছত নেক্সট যেটো চেপ্টাৰ আছে নেক্সট চেপ্টাৰটো আছে যে মহাত্মা গান্ধীৰ আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। এই চেপ্টাৰটো তোমালোকৰ মাৰ্ক আছে 7 মাৰ্ক। তাৰে ভিতৰত MCQ টাইপৰ কোৱেশ্চন তিনিটা কোৱেশ্চন হ'ব 3 মাৰ্ক থাকিব আৰু ডেসক্ৰিপটিভ টাইপৰ এটা কোৱেশ্চন থাকিব 4 মাৰ্কৰ। 4 মাৰ্কৰ এটা ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন থাকিব এই চেপ্টাৰটোৰ পৰা। এতিয়া নেক্সট যেটো আছে নেক্সট আছে নেক্সট তৃতীয় নম্বৰ অধ্যায় আছে ইয়াতে আছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। এই চেপ্টাৰটোত তোমালোকৰ টোটাল মাৰ্ক 7 মাৰ্ক আছে। তাৰে ভিতৰত তোমালোকৰ তিনিটা MCQ টাইপৰ কোৱেশ্চন হ'ব তিনিটা MCQ টাইপৰ কোৱেশ্চন আৰু ইয়াতে 3 মাৰ্ক হ'ব, ঠিক আছে। আৰু 4 মাৰ্কৰ এটা ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন হ'ব 4 মাৰ্কৰ এটা ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন হ'ব। আৰু লগতে তোমালোকৰ নেক্সট চেপ্টাৰটো আছে স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। এই চেপ্টাৰটো তোমালোকৰ টোটাল মাৰ্ক 8 মাৰ্ক আছে। তাৰে ভিতৰত তোমালোকৰ MCQ টাইপৰ কোৱেশ্চন হ'ব 3 মাৰ্ক থাকিব আৰু এটা ডেসক্ৰিপটিভ টাইপৰ 5 মাৰ্কৰ এটা কোৱেশ্চন হ'ব এটা ডেসক্ৰিপটিভ টাইপৰ 5 মাৰ্কৰ কোৱেশ্চন হ'ব, ঠিক আছে। তাৰ পিছত নেক্সট ইয়াতে তোমালোকে আৰু এটা চেপ্টাৰ আছে ইয়াতে এই চেপ্টাৰটো মই দেখাবলৈ যত্ন কৰিম। ইয়াতে টোটাল মাৰ্ক 7 মাৰ্ক হ'ব। তো তাৰে ভিতৰত তোমালোকৰ এই চেপ্টাৰটোত 4টা MCQ টাইপৰ কোৱেশ্চন হ'ব 4টা MCQ টাইপৰ কোৱেশ্চন হ'ব 4 মাৰ্ক থাকিব আৰু এটা 3 মাৰ্কৰ ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন হ'ব এই চেপ্টাৰটোৰ পৰা। তো তোমালোকে দেখিবলৈ পালা যে এই চেপ্টাৰটোৰ টোটাল MCQ টাইপৰ কোৱেশ্চন হ'ব 15টা। MCQ টাইপৰ কোৱেশ্চন কেইটা হ'ব 15টা কোৱেশ্চন আহিব আৰু 15 মাৰ্ক থাকিব, ঠিক আছে। 15টা MCQ টাইপৰ কোৱেশ্চন হ'ব আৰু 15 মাৰ্ক থাকিব এই তোমালোকৰ প্ৰথম খণ্ড ইতিহাসৰ পৰা। এতিয়া নেক্সট দ্বিতীয় নম্বৰ খণ্ড তোমালোকৰ যেটো দ্বিতীয় খণ্ড আছে দ্বিতীয় খণ্ড হ'ল ভূগোল। এই ভূগোল নামৰ যেটো তোমালোকৰ এটা খণ্ড আছে দ্বিতীয় খণ্ড এই দ্বিতীয় খণ্ডটোৰ কত কিমান মাৰ্ক হ'ব মই দেখাবলৈ যত্ন কৰিম। ইয়াতে তোমালোকৰ টোটাল চেপ্টাৰ আছে 4টা চেপ্টাৰ আছে। তোমালোকৰ এই চেপ্টাৰ 4টাত কত কিমান মাৰ্কিং সিস্টেমটো মই দেখাবলৈ যত্ন কৰিম। ইয়াতে প্ৰথম যেটো চেপ্টাৰ আছে প্ৰথম চেপ্টাৰটো আছে অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। ইয়াতে টোটাল তোমালোকৰ 7 মাৰ্ক আছে। তাৰে ভিতৰত তোমালোকৰ MCQ টাইপৰ কোৱেশ্চন তিনিটা ইয়াৰ পৰা MCQ টাইপৰ কোৱেশ্চন হ'ব 3 মাৰ্ক থাকিব আৰু 4 মাৰ্কৰ এটা ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন হ'ব, ঠিক আছে। তাৰ পিছত নেক্সট অধ্যায়টো আছে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। তো ইয়াতে তোমালোকৰ মাৰ্ক থাকিব 6 মাৰ্ক থাকিব। তাৰে ভিতৰত দুটা MCQ টাইপৰ কোৱেশ্চন হ'ব 2 মাৰ্ক থাকিব আৰু ডেসক্ৰিপটিভ টাইপৰ এটা 4 মাৰ্কৰ কোৱেশ্চন হ'ব। তাৰ পিছত নেক্সট চেপ্টাৰ আছে পৃথিৱীৰ ভূগোল। ইয়াতে তোমালোকৰ মাৰ্ক আছে 8 মাৰ্ক আছে। তাৰে ভিতৰত তোমালোকৰ MCQ টাইপৰ কোৱেশ্চন 3টা হ'ব 3 মাৰ্ক থাকিব আৰু ডেসক্ৰিপটিভ টাইপৰ 5 মাৰ্কৰ এটা কোৱেশ্চন হ'ব 5 মাৰ্ক থাকিব। তাৰ পিছত নেক্সট তোমালোকৰ অসমৰ ভূগোল। অসমৰ ভূগোলত তোমালোকৰ 14 মাৰ্ক থাকিব। ইয়াতে আটাইতকৈ বেছি মাৰ্ক 14 মাৰ্ক থাকিব। তাৰে ভিতৰত তোমালোকৰ এই চেপ্টাৰৰ পৰা 5টা MCQ টাইপৰ কোৱেশ্চন হ'ব 5টা MCQ টাইপৰ কোৱেশ্চন 5 মাৰ্ক থাকিব আৰু ইয়াতে দুটা ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন হ'ব এটা হ'ব 4 মাৰ্কৰ ডেসক্ৰিপটিভ টাইপৰ এটা কোৱেশ্চন হ'ব 4 মাৰ্ক থাকিব। ইয়াতে এটা 5 মাৰ্কৰ ডেসক্ৰিপটিভ টাইপৰ
কুৱেশ্যন থাকিব ইয়াতে ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন দুটা থাকিব মানে ইয়াতে 9 মাৰ্ক থাকিব ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন এটা 4 মাৰ্কৰ এটা 5 মাৰ্কৰ আৰু 5 মাৰ্ক থাকিব এমচিকিউ টাইপৰ কুৱেশ্যন এতিয়া নেক্সট আহিল ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান এই ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানত তোমালোকৰ যিকেইটা চেপ্টাৰ আছে তাৰে ভিতৰত এটা চেপ্টাৰ হৈছে তোমালোকৰ ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন আছে বাকিবোৰত অকল এমচিকিউ টাইপৰ কুৱেশ্যন আহিব সো তোমালোকে ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানটো অকল এমচিকিউ টাইপৰ কুৱেশ্যন পঢ়িলে হৈ যাব এটা মই তোমালোকক দেখাই আছো প্ৰথম চেপ্টাৰটো আছে যে ভাৰতীয় গণতন্ত্ৰ নামৰ যেটো অধ্যায় বা চেপ্টাৰ আছে ইয়াতে তোমাৰ 5 মাৰ্ক থাকিব তাৰে ভিতৰত তোমালোকৰ ইয়াতে এমচিকিউ টাইপৰ কুৱেশ্যন হ'ব দুটা 2 মাৰ্ক থাকিব আৰু ডেছক্ৰিপটিভ টাইপৰ 3 মাৰ্কৰ এড কৰ ঠিক আছে তাৰ পিছত নেক্সট দ্বিতীয় নম্বৰ অধ্যায় আছে যে আন্তৰ্জাতিক সংস্থা এনেতে আছে ৰাষ্ট্ৰসংঘ আৰু অন্যান্য যিবোৰ আন্তৰ্জাতিক সংস্থা আছে সংস্থাসমূহ ইয়াতে টোটাল তোমালোকৰ এই চেপ্টাৰটোত তোমালোকৰ 5 মাৰ্ক থাকিব এই চেপ্টাৰটোত 5 মাৰ্কৰ মানে কুৱেশ্যন আহিব তাৰে ভিতৰত 5টা কুৱেশ্যন এমচিকিউ টাইপৰ কুৱেশ্যন হ'ব সো তোমালোকে এই চেপ্টাৰটোৰ পৰা কোনো ধৰণৰ ডেছক্ৰিপটিভ টাইপৰ 2 মাৰ্কৰ 3 মাৰ্কৰ 4 মাৰ্কৰ কোনো ধৰণৰ কুৱেশ্যন নপঢ়িবা অকল ইয়াৰ পৰা যিমান শৰ্ট কুৱেশ্যন হয় শৰ্ট কুৱেশ্যনখিনি তোমালোকে পঢ়িবা তাৰ পিছত ইয়াতে আছে ইয়াতে দুটা খণ্ড আছে যে এই 3 নম্বৰ খণ্ডত আকৌ দুটা খণ্ড আছে দ্বিতীয় খণ্ডটো আছে অৰ্থনৈতিক বিজ্ঞান ইয়াতে প্ৰথম অধ্যায় আছে মুদ্ৰা আৰু বেংক ব্যৱস্থা এতি তোমালোকৰ 5 মাৰ্ক আছে তো ইয়াতে 5টা এমচিকিউ টাইপৰ কুৱেশ্যন আহিব ইয়াতে তোমালোকে 2 মাৰ্ক 3 মাৰ্ক 4 মাৰ্ক 5 মাৰ্কৰ কোনো ধৰণৰ ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন পঢ়াৰ প্ৰয়োজন নাই এতিয়া আছে নেক্সট আছে অৰ্থনৈতিক উন্নয়ন ইয়াতো 5 মাৰ্ক আছে আৰু 5 মাৰ্কৰ কুৱেশ্যন আহিব আৰু 5টা এমচিকিউ টাইপৰ কুৱেশ্যন আহিব ইয়াতে তোমালোকে ইয়াৰ পৰা কোনো ধৰণৰ ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন নপঢ়িবা আৰু এই যেটো তোমালোকৰ তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান ইয়াতে তোমালোকৰ টোটাল মানে 17টা এমচিকিউ টাইপৰ কুৱেশ্যন হ'ব সো তোমালোকৰ এইটোৰ পৰা আটাইতকৈ বেছি এমচিকিউ টাইপৰ কুৱেশ্যন হ'ব মই যিখিনি মাৰ্কিং সিস্টেম দেখালো তোমালোকে এই হিচাপতে তোমালোকে আজিৰ পৰা ষ্টাডি আৰম্ভ কৰা যিবোৰ চেপ্টাৰত এমচিকিউ টাইপৰ কুৱেশ্যন আছে তাত তোমালোকে অকল শৰ্ট কুৱেশ্যন বিলাক পঢ়ি যোৱা এমচিকিউ টাইপৰ কুৱেশ্যন বিলাক পঢ়ি যোৱা যত ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন আছে তাৰ পৰা ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন বিলাক পঢ়া আৰু তোমালোকে এই কেইটা দিন অলপ হাৰ্ড পৰিশ্ৰম মানে কঠোৰ পৰিশ্ৰম বা কঠোৰ অধ্যয়ন কৰিলে তোমালোকে কিন্তু মেট্ৰিকত একদম মানে ভাল এটা পাৰ্চেন্টেজ পোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে সো ইমান সময় থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো আৰু মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেল নতুনকৈ আছে সাবস্ক্ৰাইব কৰি থবা আৰু ভিডিওটো ভাল লাগিলে তোমাৰ বন্ধু বান্ধৱীৰ মাজত বেছি বেছিকৈ শেয়াৰ কৰিবা থ্যাংক ইউ